পুৱাৰে পৰা মন্ত্ৰী পীযুষ হাজৰিকাই নাজিৰাৰ দৈখনা সোণালী সমাজ ৰংগমঞ্চত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈকে বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। ইয়াৰ পিছতে আচলাবাৰী আৰু বামুণ পুখুৰী তিনিআলিৰ লগতে মুঠ 6খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীক সংগ দি বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, উপসভাপতি পংকজ গগৈৰ লগতে বিজেপিৰ কেইবাজনো কৰ্মী। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24x7। কেন্দ্ৰীয় চৰকাৰখনে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি ধৰণে প্ৰত্যেকজন দৰিদ্ৰ নাৰায়ণৰ লোকৰ কাৰণে তেওঁলোকে কামখিনি আগবঢ়াই লৈ গৈছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গাঁৱে ভূঞে চহৰে লগতে যি ধৰণে আমাৰ কামখিনি আগবঢ়াই লৈ গৈছে, আমি নিশ্চিত যে আজি ৰাইজ পাহাৰৰ পৰা নামি আহে, নদীৰে যাব লাগিছিল, নদীখন এতিয়া নদী হৈ থকা নাই, সমান হৈ গ'ল, পানীবিলাক চাইডলৈ গুচি যায়, গতিকে খেতি নহয়। এই কথাটো মই যোৱা 8 বছৰ গম নাপালো, যোৱা 2.5 বছৰ প্ৰায় 3 বছৰ হ'ল মই বান নিয়ন্ত্ৰণ মন্ত্ৰী, মইতো গম নাপালো। গম পালেতো 10 কিলোমিটাৰ খান্দে কিমান টকা যায়, 10 কোটি টকা যায়। এইটো আমি কৈ দিব পাৰিলো হয়, কিয় কৈ দিব নোৱাৰিব? আৰু তৃতীয়বাৰৰ কাৰণে একেৰাহে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী। আজি 415টা সমষ্টিত বিজেপি জিকিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই। তাৰ মাজত যদি আমাৰ যোৰহাটটো নাথাকে, আমাৰ অলপ অসুবিধা হ'ব নহ'ব? কওক, কাম বন কৰাত অলপ অসুবিধা হ'ব নহ'ব? দিল্লীত বিজেপিৰ চৰকাৰ, অসমত বিজেপিৰ চৰকাৰ, আৰু মাজত যদি কৰবাত এটা দুটা অপজিশ্যন লগ লাগি যায়, সমষ্টিটো নষ্ট হয় আৰু ৰাইজৰ কষ্ট হয়। কৰিমেই প্ৰতিজ্ঞা কৰিব। আপোনালোকে চিন্তা কৰকচোন, মই আগতে কাম এইটো কৰিব পাৰিলো, আপোনালোকৰ এইটো কাম মই আগতে কৰিব পাৰিলো, কিন্তু মোক কোনোদিনে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কোৱা নাই। বিধানসভাত তেওঁ বিৰোধী দলৰ দলপতি, তেওঁ 1 মিনিটলৈ ক'ব পাৰে, তেওঁ আজিলৈকে মোক নকলে। আৰু ময়ূৰৰ বেচেৰা সি যোৱাবাৰ হাৰি গ'ল, তাৰো ক'বলৈ মনটো বেয়া লাগে। আমিতো কওঁ না তই নিজিকিলি কিয়, কাম আমাৰ কথাতে জিকিব লাগিছে। সিও আধা কয় আধা নকয়, গতিকে এইবাৰ সম্পূৰ্ণকে ক'ব লাগিব। আৰু তপন গগৈ ডাঙৰীয়াক বহু হাজাৰ ভোটৰ ব্যৱধানত নাজিৰাৰ পৰা জিকাব লাগিব। গগৈ ডাঙৰীয়া 2 পৰা 2.5 লাখ ভোটত জিকিব। মই যি দেখি আছোঁ, আজিতো পঞ্চায়ত লেভেলৰ মিটিং কৰিছোঁ, এখন পঞ্চায়ত লেভেলৰ মিটিঙত 1000-1100 মানুহ হৈছে। আৰু মই জানিছোঁ যে যিকেইটা জেগাত মই মিটিং কৰিছোঁ তাতে গৌৰৱ গগৈ ডাঙৰীয়াও এখন মিটিং কৰি গৈছে, তাত 200 পৰা 250 মানুহ হৈছিলে। গতিকে এই মিটিঙে প্ৰমাণ কৰে যে আমি বহুত আগত আছোঁ। গতিকে তপন গগৈ ডাঙৰীয়াই বহু লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰিব। গৌৰৱ গগৈ কৈছে যে বৰ্তমান বিজেপি চৰকাৰে যিবোৰ আঁচনি দি আছে, কোনটো আঁচনি কওক, এটা কওকচোন। তেওঁলোকৰ আঁচনি কলিয়াবৰত বহুত উন্নতি কৰিলে, কলিয়াবৰ এটা কামো কৰা নাই। মই সেইফালৰ কিমান দূৰ হস্পিটেল আছে? গেলেকি কিমান দূৰ পৰা? 3 কিলোমিটাৰ। ঠিক আছে, গেলেকি ডক্টৰ থাকে নাথাকে, হয়নে? এইটো কাৰণে আমি কি কৰিছো, আমি মেডিকেল কলেজ বনাইছো। কিয় মেডিকেল কলেজ বনাইছো? কংগ্ৰেছে 60 বছৰ দেশখন চলাইছে, অসমখন শাসন কৰিছিল কংগ্ৰেছে 60 বছৰ। 60 বছৰ মেডিকেল কলেজ মাত্ৰ 6খন ডক্টৰ ওলালে কিমান? 726 জন। মই আগতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছো, তেতিয়া কৈছিল যদি আমি চৰকাৰলৈকে দ্বিতীয়বাৰৰ কাৰণে আহোঁ, আমি কিনিম, আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আমাৰ 3 বছৰ হোৱাই নাই, 95,000 ল'ৰা ছোৱালীক চাকৰি দিলো, 1 লাখ হওঁ, আৰু 2 বছৰ আছে, আৰু আমি 40,000 ল'ৰা ছোৱালীক চাকৰি দিম। গাঁৱৰ ল'ৰা ছোৱালীয়ে পাব, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে। কংগ্ৰেছ চৰকাৰটোৱে কোনে পাইছিলে? অকল লিডাৰবিলাকৰ সময় হ'ব লাগিব, হয়নে নহয় কওক? অকল MLA সময় হ'ব লাগিব, আৰু যি ধনী ঘৰৰ ল'ৰা ছোৱালী হ'ব লাগিব। এই 3টা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল, হয়নে? এতিয়া এই 3টা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় নেকি? ময়ূৰৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নেকি? এতিয়া পাইছে নেকি? কংগ্ৰেছে বনাইছিল নেকি? কওক। এই ৰংঘৰখন যে 150 কোটি টকাৰ নতুনকৈ সজাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিলে, বিজেপি আৰম্ভ কৰিলে, এই কাম কংগ্ৰেছে কৰিছিল নেকি?
নাই কৰা কংগ্ৰেছে। আমাৰ যে গড়গাঁৱৰ মৈদাম চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবলৈকে অহৰহভাৱে প্ৰচেষ্টা কৰিছে কোনে? বিজেপিয়ে কৰিছিল। তেওঁলোকক কংগ্ৰেছে কৰিছিল নেকি? এইবিলাক কংগ্ৰেছেতো কৰা নাছিলে। গতিকে আমি আহোম সাম্ৰাজ্যৰ প্ৰতীক, আহোম সাম্ৰাজ্যৰ সৌৰ্যবীৰ্যৰ প্ৰতীক, আহোম সাম্ৰাজ্যৰ যিসমূহ কীৰ্তিস্তম্ভ, যিসমূহ আমাৰ সম্পদ, এই সম্পদসমূহক সুকলমে ৰাখিবলৈকে চেষ্টা কৰিছো। তাৰ কাৰণে প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ আহোম ব্যক্তিৰ পৰা ভোট আমি বিচাৰিছো আৰু আশা ৰাখিছো আপোনালোকে তপন গগৈ ডাঙৰীয়াক বহুমূলীয়া ভোট দিব আৰু তেখেতক জিকাব। এতিয়া আমি কিমান কাম কৰিলো? আমি চৰকাৰী চাকৰি, আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলো। কংগ্ৰেছৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে মনত পেলাবচোন। কংগ্ৰেছৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে বাইদেউ কওক? কেনেকুৱা? এটা নহয় নহয়, এটা নহলে অপজিশ্যনক জিকাওক, এই সমস্যাটো নাইকিয়া কৰক। এইবাৰ আপোনালোকে তপন গগৈ ডাঙৰীয়াক ভোট দিয়ক। আমি আপোনালোকৰ হৈ কাম কৰিম, আপোনালোকক সেৱা কৰিম, আপোনালোকক লগত লৈ নতুন অসমৰ কাৰণে কাম কৰিম, নতুন ভাৰতবৰ্ষৰ কাৰণে কাম কৰিম। এইখিনিকে কলো, আপোনালোকৰ আশীৰ্বাদ বিচাৰিলো, আকৌ আপোনালোকৰ বহুমূলীয়া ভোট বিচাৰিলো। কি পাৰ্টি দিব ভোট কওক?